আমি দুখীয়া মানুহ কি কৰি খাম বাঁহৰ কাম যেনে তেনে কৰি কৰি চালনী বনাওঁ ঢাৰি বনাওঁ আৰু কিবা কিবি বনাই বনাই এনেকৈ চলি আছোঁ এতিয়া আমি কি কৰিম আমিতো একেবাৰে 20 বছৰৰ পৰা কৈছোঁ নহয় এনেকুৱা কাম এইবিলাক কামেই কৰি খাই আছোঁ মতা ঘৰত নাই ল'ৰা নাই কি কৰি খাম এটা ঘৰ নাই আমাৰ লোকৰ ঘৰত বহি আছোঁ অঁ বাঁহৰ কাম কৰি আছোঁ বাঁহটো এই ৰাস্তাৰ পৰাই ৰাখোঁ গাড়ী টানে আমি এতিয়া ঢাৰি বনাই আছোঁ চালনী চব বনাওঁ চব কাম বনাওঁ আমি চব কাম কৰোঁ এইটো কামৰ লগত আছে 30-40 জন মানুহ হ'ব অঁ এইটো কাম কৰি চলি আছোঁ কেতিয়াবা ডলা বনাওঁ কেতিয়াবা চালনী কেতিয়াবা ঢাৰি এনেকুৱা কৰি চলি আছোঁ এই বজাৰত বিক্ৰী কৰোঁ পাইকাৰ আহে পাইকাৰ লগত দি দিওঁ ঢাৰিবিলাকতো 200 টকা 250 টকা এয়া ডাঙৰ ঢাৰি হ'লে 300 এনেকুৱা বিক্ৰী কৰি আছোঁ কি এনেকুৱা চলিম আৰু যেনে তেনে চলি আছোঁ যেনে তেনে সুবিধা পোৱা নাই পোৱা নাই চৰকাৰলৈ আহ্বান আছে যে বাঁহ বেটি যোনে কাম কৰে এই মানুহৰ কাৰণে অলপ সাহায্য কৰিব লাগে হয় মই এই কামেই কৰোঁ মোৰ শাহুমাই কৰে মই লগত আছে লগত মানে কাম কৰোঁ ইটো সিটো কৰি দিওঁ বনাই চব সময়তে উঠাই গাঁওখনৰ নাম পুষ্পলনি আমবাগান পুষ্পলনি হয় মানে প্ৰতি ঘৰে আছে ইয়াৰ পৰা এইখিনিৰ পৰা বুঢ়ী মানে এইখিনিৰ পৰা প্ৰতি ঘৰে ঘৰে দেখা পাব হয় প্ৰতি ঘৰ মানুহ বাঁহ বেতৰ লগত জড়িত হয় কওকচোন আপোনালোকে এই কাম কৰিয়ে চলি আছে মানে ঢাৰি অকল ঢাৰিয়ে বনাই নে আৰু বিচনী বনাই চব এয়া বাঁহ বেতৰ দিয়ে বনোৱা হয় তাৰপিছত পাইকাৰী দি পেলাই বিক্ৰী কৰি দিয়ে প্ৰতি সপ্তাহে বেপাৰী আহে ঢাৰি ধৰ 200 শুকুৰবাৰে বেপাৰী আহে এই কাম কৰি আপোনালোকৰ চলিবলৈ অসুবিধা নহয় নেকি চলিবলৈ অসুবিধা হ'ব হয় চলি থাকিব লাগে চৰকাৰে সুবিধা দিলেতো আমাৰ এইবিলাক কাম কৰিব নালাগে কিবা এটা যদি সাহায্য এইটো নকৰিলে উপায়ে নাই মানে এই কামৰ সৈতে আপোনালোকৰ ইয়াত কিমান মানুহ জড়িত হৈ আছে মানুহ মানে বহুতে জড়িত হৈ আছে এতিয়া কেইঘৰ গণিম কওকচোন চবেইতো জড়িত এখন গাঁওখনৰ নামটো কি আমবাগান পুষ্পলনি আমবাগান পুষ্পলনি একেই গাঁও